আজি পবিত্ৰ বৰদিন আৰু আমি এতিয়া উপস্থিত আছো শিৱসাগৰ যেটো কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী অৰ্থাৎ শিৱসাগৰ যেটো চেন্ট্ৰেল চাৰ্চ আৰু এই চাৰ্চটো আছে আমাৰ শিৱসাগৰ বৰপুখুৰীৰ পাৰত। আপুনি যদি চাই যে শিৱসাগৰ বৰপুখুৰীৰ পাৰত মোৰ পৰা সন্মুখত আছে শিৱদৌল আৰু মই য'ত উপস্থিত আছো এইটো চাৰ্চ আপুনি 1845 চনতে প্ৰতিষ্ঠা হোৱা এটো শিৱসাগৰৰ কেন্দ্ৰীয় যেটো বাপ্তিষ্ট মণ্ডলী অৰ্থাৎ চেন্ট্ৰেল চাৰ্চ আৰু মোৰ সন্মুখত আছে শিৱদৌল আৰু মোৰ পৰা অলপ পাছত আছে মছজিদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আৰু মোৰ পৰা যদি অলপ সোঁহাতে চাই তেতিয়াহ'লে বৌদ্ধ বিহাৰ আৰু তাৰ পৰা অলপ দূৰত আপুনি যদি চাই জৈন মন্দিৰ। তাৰমানে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ যে শিৱসাগৰত আমাৰ যিসকল স্বৰ্গদেউসকলে শিৱদৌল প্ৰতিষ্ঠা কৰিছিল তাৰ পাছত ইয়াতে আপোনালোক সকলোৱে জানে যে এই চাৰ্চ 1845ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু বৌদ্ধ বিহাৰ আৰু জৈন মন্দিৰ আৰু মছজিদ সকলো শিৱসাগৰ যিখন শিৱসাগৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰ সেই শিৱসাগৰত এনেকৈ বৰপুখুৰীৰ পাৰতে আটাইকেইটা ধৰ্মীয় অনুষ্ঠান ইয়াতে অৱস্থিত আৰু এইটো হৈছে অসমীয়া জাতিৰ পৰিচয়। আমি অসমীয়া মানুহে নিজৰ ধৰ্মৰ উপৰিও আন ধৰ্মক সদায় সন্মান কৰোঁ আৰু শ্ৰদ্ধা কৰোঁ। কোনেও কেতিয়াও বেলেগ ধৰ্মৰ ওপৰত আমি হিংসা নকৰোঁ। সেইটো হৈছে অসমীয়া জাতিৰ কালচাৰ, অসমীয়া জাতিৰ সংস্কৃতি। গতিকে আজিৰ দিনটোত বৰদিনৰ দিনটোত আপুনি যদি চাই কেৱল মানুহ আৰু মানুহ ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ সকলো ধৰ্মাৱলম্বী লোক ইয়াত আহিছে। বৰদিন নিজৰ ধৰ্ম নহ'লেও আন ধৰ্মৰ লোকসকলে আজি বৰদিনৰ দিনটোত ভাতৃত্ববোধ কামনা কৰি ইজনে সিজনক মৰম শ্ৰদ্ধা জনাবৰ কাৰণে এনেকৈ ইয়াতে সকলো গোট খাইছে। এইটো হৈছে অসমীয়া জাতিৰ কালচাৰ, মই পুনৰবাৰ কৈছোঁ সংস্কৃতি। কিন্তু আমি দেখিবলৈ পালোঁ যোৱাকালিৰ দিনটোত নলবাৰীত খ্ৰীষ্টান মিছনেৰীৰ ভিতৰত গৈ একাংশ দুৰ্বৃত্তই নিজকে বজৰং দল বুলি কৈছে, তেওঁলোক আচলতে মৌলবাদী। তেওঁলোকে গৈ যি ধৰণেৰে আজিৰ বৰদিনৰ আগদিনাখন যিটো লংকাকাণ্ড সংঘটিত কৰিছে এইটো কেতিয়াও অসমীয়া সভ্যতা সংস্কৃতিৰ চিন নহয়। এয়া উত্তৰ ভাৰতীয় সংস্কৃতি, এয়া মৌলবাদ, এয়া সাম্প্ৰদায়িকতাবাদ। এই সকলো লোকক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই শিৱসাগৰে যিটো বাৰ্তা দিছে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া বৰঘৰে যিটো বাৰ্তা দিছে সেইটো অসমীয়া জাতিৰ মূল আত্মা আৰু মূল বাৰ্তা আৰু মূল সংস্কৃতি। গতিকে ইয়াৰ উৰ্ধত গৈ এতিয়া নতুনকৈ আমদানিকৃত অন্য ধৰ্মৰ প্ৰতি আক্ৰমণ, অন্য ধৰ্মৰ প্ৰতি উচ্চ তাচ্ছিল্য, বৰদিনৰ আগদিনাখন গৈ খ্ৰীষ্টান মিছনেৰীৰ ভিতৰত সোমাই গৈ যি আক্ৰমণ কৰিছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সেইসকল লোকক যিসকলে অসমীয়া হৈ অসমীয়াৰ কালচাৰটো পাহৰি গৈছে তেওঁলোকক মই এই দৃশ্য উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত স্বৰ্গদেউসকলে নিৰ্মাণ কৰা শিৱদৌল, তাৰ একেবাৰে 50 মিটাৰ দূৰত আমাৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী চেন্ট্ৰেল চাৰ্চ, তাৰ পৰা অকণমান দূৰত আমাৰ মছজিদ, তাৰ অকণমান দূৰত বৌদ্ধ বিহাৰ, তাৰ অলপমান পাছত জৈন মন্দিৰ। সেইটো হৈছে অসমীয়া কালচাৰ আৰু আমি এইটো কালচাৰৰ মাজত জীয়াই থাকিব বিচাৰোঁ। ইয়াত আমাক কোনো সাম্প্ৰদায়িক উন্মাদনা নালাগে, কোনো মৌলবাদ নালাগে। আজি বৰদিনৰ দিনটোত শিৱসাগৰ দৃশ্যই, মই পুনৰবাৰ কৈছোঁ, ইয়াত আপুনি এজন মানুহক সোধক, ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ, পাৰ্চী সকলো ধৰ্মৰ মানুহ ইয়ালৈ আহিছে। এইটোৱে আমাৰ সংস্কৃতি, এইটোৱে আমাৰ কালচাৰ। গতিকে এই অপসংস্কৃতিক আমি ৰোধ কৰিব লাগিব। এই অপসংস্কৃতি যিসকলে পোহাৰ মেলিছে, যোৱাকালিৰ দিনটোত যিসকলে নলবাৰীত লংকাকাণ্ড কৰিছে তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে, নহ'লে ভৱিষ্যতৰ দিনত এইবিলাক কাৰকে আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ যে লগাবৰ কাৰণে যিসকলে চেষ্টা কৰি আছে তাত যে হাৰ পানী যোগাব এইটো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।